মই অহাৰ পৰা ইয়াতে পানীৰ বিকল দেখা পাই আছোঁ। ইয়াতে ডাঙৰ পানী খুৱাবলগীয়া হয়। বাৰিষা বতৰত বানপানী আহে, আহাতে আমাৰ বহুত অসুবিধা পৰে কোন ৰাজ্যৰ মধ্যভোজন খোৱাৰ কাৰণে। লগতে এই খৰালি মাহতৰ পানীৰ অসুবিধা আমাৰ পালা চিষ্টেম চলে ইয়াতে। আমাক এখন বৰিঙৰ ব্যৱস্থা কৰি স্কুলখনত বৰিঙৰ ব্যৱস্থা কৰি কোন ল'ৰা ছোৱালীকে উপকাৰ কৰি দিব বুলি আমি আহ্বান জনাওঁ। ইফালে স্থানীয় লোকে জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ অক্টোবৰ মাহত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিদ্যালয়খনত উপস্থিত হৈ এসপ্তাহৰ ভিতৰত পানীৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিছিল যদিও আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। ফুটুকাৰ ফেনত পৰিণত হ'ল প্ৰমোদ বড়োৰ উন্নয়নৰ শ্লোগান। কোন মইনা ল'ৰা বহুত অসুবিধা হয় পানী খাৱাৰ কাৰণে, আৰু দূৰৰ পৰা পানী আনি আমি ৰন্ধা বঢ়া নিৰ্দেশ খুৱাব লগা হয়। মানে যিখিনি কৰ্মী আছে ইয়াতে বহুত অসুবিধাত পৰিছে। প্ৰমোদ বড়ো ছাৰে আছিল ইয়াতে, আহা তেখেত ক'লে যে এতে মই মানে হাতত ল'লোঁ, এক সপ্তাহ ভিতৰতে এতে কামটো আমি মানে সেইটো কামটো আৰম্ভ কৰি ওলাই দিম বুলি তেখেত কৈছিলে।